নমস্কাৰ দৰ্শক সকল GeoGebra Theorems on Chords and Arcs এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলৰ শেষলৈ আপুনি উপপাদ্য প্ৰশিক্ষণ কৰা শিকিব বৃত্তৰ জ্যা মানে chords of circle বৃত্তৰ সাব মানে arcs of circle আমি ধৰি লওঁ যে আপোনাৰ GeoGebra সম্পৰ্কে মৌলিক জ্ঞান আছে যদি নাই প্ৰাসংগিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট spoken-tutorial.org পৰিদৰ্শন কৰক এই টিউটোৰিয়েলটো ৰেকৰ্ড কৰাৰ বাবে আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 1110 জিঅজেব্ৰা সংস্কৰণ 3247.0 ব্যৱহাৰ কৰিছো আমি নিম্নলিখিত জিঅজেব্ৰা সৰঞ্জামবোৰ ব্যৱহাৰ কৰিম Circle with center and radius Circular sector with center between 2 points Circular arc with center between 2 points midpoint আৰু perpendicular line নতুন জিঅজেব্ৰা উইন্ডো খুলক ড্যাশ হোম আৰু মিডিয়া এপছৰ ওপৰত টিপক টাইপত এডুকেশ্যন আৰু জিঅজেব্ৰা চয়ন কৰক এটা উপপাদ্য সংজ্ঞায়িত কৰো বৃত্তৰ কেন্দ্ৰৰ পৰা জ্যাৰ লম্ব জ্যা দ্বিখণ্ডিত কৰে বৃত্তৰ কেন্দ্ৰ A ৰ পৰা জ্যা BC ৰ লম্ব এইটোক দ্বিখণ্ডিত কৰে এতিয়া উপপাদ্য প্ৰশিক্ষণ কৰো এই টিউটোৰিয়েলৰ বাবে আমি এক্সেছৰ পৰিৱৰ্তে গ্ৰিড লেআউট ব্যৱহাৰ কৰিম ড্ৰয়িং প্যাডত ৰাইট ক্লিক কৰক গ্ৰাফিক ভিউত এক্সেছ আনচেক কৰি গ্ৰিড নিৰ্বাচন কৰক প্ৰথমে এটা বৃত্ত আঁকো টুলবাৰ পৰা Circle with center and radius টুল নিৰ্বাচন কৰক ড্ৰয়িং প্যাডত বিন্দু A চিহ্নিত কৰক এটা ডায়লগ বক্স প্ৰদৰ্শিত হ'ব ব্যাসাৰ্ধৰ বাবে মান 3 লিখক ওকে টিপক কেন্দ্ৰ A আৰু ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ হৈতে এটা বৃত্ত অকা হৈ গৈছে এতিয়া বিন্দু A ক গতি কৰাই আৰু বৃত্তৰ গতিবিধি দেখো Segment between two points টুল নিৰ্বাচন কৰক বিন্দু B আৰু C বৃত্তৰ পৰিসীমাৰ ওপৰত চিহ্নিত কৰক এটা জ্যা BC টনা হৈছে এতিয়া BC জ্যাৰ ওপৰত এটা উলম্ব ৰেখা আঁকো যি বিন্দু A দি যায় টুলবাৰ পৰা পাৰপেন্ডিকুলাৰ লাইনত টিপক জ্যা BC আৰু বিন্দু A ত টিপক এতিয়া বিন্দু B ক গতি কৰাই আৰু চাও কিভাবে উলম্ব ৰেখা বিন্দু B ৰ হৈতে গতি কৰে উলম্ব ৰেখা আৰু জ্যা BC এটা বিন্দুত সেট কৰে Intersect two objects টুলত টিপক সেট বিন্দু D হিচাপে চিহ্নিত কৰক প্ৰশিক্ষণ কৰক যে D জ্যা BC ৰ মধ্যবিন্দু হয় নে নহয় ডিসটেন্স টুলত টিপক বিন্দু BD DC ত টিপক লক্ষ্য কৰক যে BD আৰু DC ৰ দূৰত্ব সমান ইয়াৰ অৰ্থ D হল জ্যা BC ৰ মধ্যবিন্দু কোণ CDA ক পৰিমাপ কৰো এংগল টুলত টিপক বিন্দু CDA ত টিপক কোণ CDA হল 90 ডিগ্ৰী উপপাদ্য প্ৰশিক্ষণ কৰা হৈছে এতিয়া বিন্দু C ক গতি কৰাও আৰু চাও বিন্দু C ৰ হৈতে দূৰত্বয়ে কিভাবে গতি কৰে এতিয়া ফাইলটো সংৰক্ষণ কৰো ফাইল সেভ এজত টিপক আমি ফাইলৰ নাম Circle Chord লিখিম আৰু সেভত টিপক এতিয়া পৰৱৰ্তী উপপাদ্যলৈ যাও একেই চাপৰ দ্বাৰা সন্মুখিত অন্তলিখিত কোণৰ মান একেই একেই চাপ BC দ্বাৰা সন্মুখিত অন্তলিখিত কোণ BDC আৰু BEC ৰ মান একেই এতিয়া উপপাদ্য প্ৰশিক্ষণ কৰা যাওক এটা নতুন জিঅজেব্ৰা উইন্ডো খুলক ফাইল নিউত টিপক এটা বৃত্ত অকা যাওক টুলবাৰ পৰা
The circle with center through point টুলত টিপক কেন্দ্ৰ হিচাপে এটা বিন্দু A চিহ্নিত কৰক আৰু বিন্দু B পাব এবাৰ টিপক এটা চাপ BC অকা যাওক Circular arc with center between 2 points ত টিপক পৰিসীমাৰ ওপৰত বিন্দু A, B আৰু C টিপক এটা চাপ BC টনা হৈছে এতিয়া চাপ BC ৰ বৈশিষ্ট্য পৰিবৰ্তন কৰা যাওক এলজেব্ৰা ভিউত অবজেক্ট D ত ৰাইট ক্লিক কৰি অবজেক্ট প্ৰপাৰ্টিজ নিৰ্বাচন কৰক কালাৰ হিচাপে গ্ৰীণ নিৰ্বাচন কৰি ক্লোজত টিপক নিউ পইণ্ট টুলত টিপক বৃত্তৰ পৰিসীমাত বিন্দু D আৰু E চিহ্নিত কৰক এতিয়া চাপ BC ৰ পৰা বিন্দু D আৰু E পৰ্যন্ত দুটা কোণ সন্মুখিত কৰক পলিগন টুলত টিপক বিন্দু E, B, D, C আৰু চিত্ৰ সম্পূৰ্ণ কৰিবলৈ ইত এবাৰ টিপক কোণ BDC আৰু BEC পৰিমাপ কৰো এংগল টুলত টিপক বিন্দু BDC আৰু BEC টিপক আমি দেখিব পাৰো যে কোণ BDC আৰু BEC হল সমান পৰৱৰ্তী উপপাদ্য সংজ্ঞায়িত কৰো কেন্দ্ৰত চাপ দ্বাৰা সন্মুখিত কোণ একেই চাপ দ্বাৰা সন্মুখিত অন্তৰ্লিখিত কোণৰ দ্বিগুণ কেন্দ্ৰ Aত চাপ BC দ্বাৰা সন্মুখিত কোণ BAC একেই চাপ দ্বাৰা সন্মুখিত অন্তৰ্লিখিত কোণ BEC আৰু BDCৰ দ্বিগুণ উপপাদ্য প্ৰশিক্ষণ কৰা যাওক এটা সেক্টৰ ABC অকা যাওক Circular sector with center between 2 points টুলত টিপক বিন্দু A, B, C টিপক এতিয়া সেক্টৰ ABC ৰ ৰং পৰিবৰ্তন কৰা যাওক সেক্টৰ ABC ত ৰাইট ক্লিক কৰক অবজেক্ট প্ৰপাৰ্টিজ নিৰ্বাচন কৰক কালাৰ হিচাপে গ্ৰীণ নিৰ্বাচন কৰক ক্লোজত টিপক কোণ BAC পৰিমাপ কৰক এংগল টুলত টিপক বিন্দু BAC টিপক কোণ BAC কোণ BEC আৰু BDCৰ দ্বিগুণ এতিয়া বিন্দু C গতি কৰাও লক্ষ্য কৰক যে কোণ BAC সৰ্বদা কোণ BEC আৰু BDCৰ দ্বিগুণ হয় অৰ্থাৎ উপপাদ্য প্ৰশিক্ষণ কৰা হৈছে আমি টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি প্ৰশিক্ষণ কৰা শিকিছো বৃত্ত কেন্দ্ৰৰ পৰা জ্যাৰ লম্ব যাক দ্বিখণ্ডিত কৰা একেই চাপ দ্বাৰা সন্মুখিত অন্তৰ্লিখিত কোণৰ মান একেই কেন্দ্ৰত চাপ দ্বাৰা সন্মুখিত কোণ একেই চাপ দ্বাৰা সন্মুখিত অন্তৰ্লিখিত কোণৰ দ্বিগুণ নিৰ্দেশিত কাম হিচাপে প্ৰশিক্ষণ কৰক বৃত্তৰ একেই জ্যা কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী মানে ইকুইডিস্টেন্ট হয় এটা বৃত্ত আকক পইণ্ট টুল পৰা পৰ্দাত দৈৰ্ঘ্যৰ সৈতে সেগমেন্ট নিৰ্বাচন কৰক এইটোক সমান আকাৰৰ দুটা জ্যা আঁকিবলৈ ব্যৱহাৰ কৰক কেন্দ্ৰৰ পৰা জ্যা পৰ্যন্ত উলম্ব ৰেখা আকক সেট বিন্দু চিহ্নিত কৰক উলম্ব দূৰত্বৰ পৰিমাপ কৰক নিৰ্দেশিত কামৰ আউটপুট এই ৰকমে হোৱা উচিত এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটো স্পোকেন টিউটৰিয়েল প্ৰকল্পক সংক্ষেপে বুজায় আপোনাৰ ওচৰত ভাল বেণ্ডউইথ নাথাকিলে এইটো ডাউনলোড কৰিও চাব পাৰে
স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাস কৰাত প্ৰশংসাপত্ৰও দিয়া হয় আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডি নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত আপুনি এই সম্বন্ধে আৰু তথ্য spoken-tutorial.org/nmeict-intro এই ওয়েবসাইটত চাব পাৰিব এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ